আমাৰ মাজত তিনিগৰাকী বিশিষ্ট বিচাৰক ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত আছে মনোজ্যোতি মহন্ত বাইদেউ তেখেতক আমি সম্ভাষণ জনাব বিচাৰিছো মই তেখেতক সম্ভাষণ জনাবৰ কাৰণে জোনমণি এনেকুৱা শিৱসাগৰ জিলা প্ৰশাসন আয়ুক্ত শিৱসাগৰ জিলা প্ৰশাসন আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি কাৰ্যসূচী দীঘলীয়া কৰিব বিচৰা কোঁৱৰ জ্যোতি প্ৰসাৰণ কৰিবৰ কাৰণে মই মীনাক্ষী প্ৰেমী বাইদেউক আহ্বান জনাইছো আৰু লগতে আমাৰ বিশিষ্ট অতিথিসকলক এই কাৰ্যসূচীত সহযোগিতা জীবনরে যাতে বিসংহে জনতা অন্তরে অন্তরে মানব বসন্ত গানে গানে সসারি করুণাগানি আনবারে নাফেরানি আনবারে আজি ভঙ্গি ভাবে বিশিষ্ট নাট পৰিচালক তথা আমাৰ মুখ্য বক্তা হিচাপে থকা প্ৰশান্ত শৰ্মা ডাঙৰীয়া মোৰ লগতে সহকাৰী আয়ুক্তসকল আৰু আজি এই অনুষ্ঠানৰ আমাৰ বিচাৰক মহোদয় তথা আজি মৰমৰ আজিৰ এই অনুষ্ঠানলৈ আন্তৰিক অভিনন্দন জনাইছো। শিল্পী দিৱসৰ আজিৰ এই অনুষ্ঠানটো আমি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ লগতে জিলা প্ৰশাসনে পাতিছো। ৰূপকোঁৱৰ দেৱৰ আমাৰ তেখেতৰ যিখিনি সৃষ্টিৰাজি সেইখিনিক আমি আজি মনত আছে সেইখিনি আমি আগুৱাই লৈ যাব পাৰিম আৰু মই আশা কৰিছো যে এই অনুষ্ঠানটো বৰ ভালদৰে আজি আমি অনুষ্ঠিত কৰিব আৰু মই মোৰ ভাষণৰ সমূহ সামৰণি মাৰিছো। ধন্যবাদ। আদৰণি ভাষণ প্ৰদান কৰা নিমাশ্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। এতিয়া আমি